সকলোকে এলপিএন এমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 7ৰ এক্সাৰচাইজ 8.3 5 নম্বৰ প্ৰশ্নলৈকে সমাধান কৰিছোঁ। আজি আমি সমাধান কৰিম 6 নম্বৰৰ পৰা প্ৰশ্নকেইটা। চ' 6 নম্বৰ প্ৰশ্নটো কি কৈছে? এই মটৰ চাইকেল হেজ বিন চল্ড ফৰ ₹23,000 এট এ প্ৰফিট অফ 15%। হোৱাট ইজ দ্য কষ্ট প্ৰাইচ অফ দ্য মটৰ চাইকেল? আৰু অসমীয়াত কি কৈছে চোৱা, কৈছে যে 15% লাভ কৰি এখন মটৰ চাইকেল 23,000 টকাত বেচিলে মটৰ চাইকেলৰ কিনা দাম কিমান? চোৱা, এখন মটৰ চাইকেল কিমান টকাত বিক্ৰী কৰিছে? 23,000 টকাত বিক্ৰী কৰিছে। আৰু কিমান পাৰ্চেণ্ট লাভত বিক্ৰী কৰিছে? 15% লাভত বিক্ৰী কৰিছে। অৰ্থাৎ এই যোনটো কি হৈছে, 15% লাভ হৈছে, সেই লাভ হোৱা যোনটো পইচা, সেই পইচাটো ক'ত সোমাই আছে? এই যোনটো কি মটৰ চাইকেলটো বিক্ৰী কৰিছে, এই 23,000ৰ ভিতৰত কি হৈছে সোমাই আছে, হয়নে? অৰ্থাৎ চোৱা কেনেকৈ কৰিম। নাম্বাৰ 6ৰ সলিউশ্যন। প্ৰথমে মই ইয়াত ইংলিছত কৰি যাওঁ। চোৱা, প্ৰথমে কি দিয়া আছে চোৱা, চল্ড হয়, চল্ড মানে বেচা দাম, হয়নে? বেচা দামটো দিয়া আছে চোৱা, ইয়াত লিখা আছে চেলিং প্ৰাইচ। বেচা দামটো ইংলিছত কি বুলি কয়? চেলিং প্ৰাইচ। চেলিং প্ৰাইচ সমান সমান কিমান টকা? চোৱা 23,000 টকা, হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 23,000। এতিয়া চোৱা, এটা বস্তু প্ৰথমে চোৱা দামটো কিমান আছিলে, ইয়াত 100 টকা আছিলে। আৰু তাৰপিছত কি হৈ গ'ল, যিহেতু 15% তেওঁৰ কি হৈছে লাভ হৈছে, তাৰমানে এতিয়া মুঠ লাভটো কিমান হ'বগৈ? 115 হ'ব, হয়নে? অৰ্থাৎ কিমান হ'ব? 115। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে, ইয়াত লিখা আছে প্ৰফিট, PROFIT, প্ৰফিট পাৰ্চেণ্টেজ, PERCENT, প্ৰফিট পাৰ্চেণ্ট। অৰ্থাৎ লাভৰ শতাংশটো আমাৰ এতিয়া কিমান হ'বগৈ? এতিয়া 115, হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 115%। এতিয়া চোৱা, আমি কি কৰিম, এতিয়া আমাক কি উলিয়াব দিছে? CP মানে কিনা দাম। চোৱা কি উলিয়াব দিছে আমাক? হোৱাট ইজ দ্য কষ্ট প্ৰাইচ? কষ্ট প্ৰাইচ মানে CP, হয়নে? কষ্ট প্ৰাইচটো উলিয়াব দিছে, কিনা দাম। এতিয়া চোৱা, ইয়াত লিখা আছে নাও এতিয়া লিখা আছে CP সমান সমান আমি কি লিখিব পাৰিম? অৰ্থাৎ কিনা দাম সমান সমান আমি কি লিখিব পাৰিম? ওপৰত লিখিবা চেলিং প্ৰাইচ, অৰ্থাৎ বেচা দাম। ওপৰত লিখা বেচা দাম, SELLING, চেলিং, PRICE, প্ৰাইচ সমান সমান কি কৰিব পাৰি? আমি ইয়াত 100 দি পূৰণ কৰিব পাৰি। আৰু তলত কি লিখিম আমি? তলত লিখিম আমি আমাৰ যোনটো কি আছে, এই প্ৰফিট পাৰ্চেণ্ট আছে সেইটো লিখিম। ইয়াত তলত লিখিবা প্ৰফিট, PROFIT, প্ৰফিট পাৰ্চেণ্ট, PERCENT, পাৰ্চেণ্ট। এতিয়া চোৱা, এই চেলিং প্ৰাইচ, চোৱা চেলিং প্ৰাইচটো কিমান দি আছে? 23,000 টকা। ওপৰত লিখা 23,000 টকা, 23,000, আৰু এই পূৰণ দিয়া 100টো লিখি দিয়া। আৰু এই প্ৰফিটৰ যোনটো পাৰ্চেণ্ট আছে, প্ৰফিট পাৰ্চেণ্টটো চোৱা কিমান আছে এতিয়া আমাৰ বৰ্তমান? 115। এতিয়া ইয়াত লিখি দিয়া আছে 115। এতিয়া চোৱা, এতিয়া কি কৰা? এতিয়া কাটাকাটি কৰাচোন। কাটাকাটি কৰিলে চোৱা, এই যোনটো 115 আছে, এই 115টো 5 দি কাটাচোন। 5 দি কাটিলে চোৱা, 115ক 5 দি হৰণ দিয়াচোন। চোৱা কিমান বাজে? 5 এই 11ত কেইবাৰ যাব? চোৱা 5 দুগুণ 10। এই 5টো তললৈ নমাই দিয়ে, 1টো তললৈ নমাই দিয়ে। 5 15ত কেইবাৰ যায়? 3 বাৰ, হয়নে? 3 5 গুণ 15। 15 পৰা 15 গ'লে 0। অৰ্থাৎ চোৱা কিমান পালোঁ? 23 বাৰ, হয়নে? অৰ্থাৎ এই 5 দি আমি 115টো কাটিলে কেইবাৰ যাব? 23 বাৰ। আকৌ এই 5 দি 100টো কাটিলে কেইবাৰ যাব? 20 বাৰ যাব, হয়নে? এতিয়া চোৱা, আকৌ এই 23ত কেইবাৰ যাব? এবাৰ যাব, হয়নে? আৰু যিহেতু পিছপিনে 3টা 0 আছে, ইয়াত কি কৰে? লগতে 3টা 0 লিখি দিয়া। অৰ্থাৎ চোৱা কিমান আছে বাকী এতিয়া আমাৰ? এই 8খন দিব নালাগে, ইয়াত আছে এতিয়া 1000 পূৰণ, ইয়াত আছে কিমান? 20, হয়নে? এতিয়া এই 1000ৰ লগত কি কৰা? এই 20টো পূৰণ কৰাচোন। এই প্ৰথমে 2ৰ লগত 1টো পূৰণ কৰা, 2 1 গুণ 2। আৰু চোৱা 0 কেইটা আছে? 1 2 3 4, 1 2 3 4। অৰ্থাৎ চোৱা কিমান পালোঁ আমি এতিয়া? 1ক 10ক 70,000, অৰ্থাৎ কিমান পালোঁ? 20,000 টকা, হয়নে? অৰ্থাৎ আমাৰ যোনটো কিনা দামটো কিমান হ'ব মটৰ চাইকেলখনৰ? 20,000 টকা, হয়নে? এতিয়া ইয়াত লিখি দিব পাৰি। এতিয়া চোৱা, এতিয়া অসমীয়াত কৰাচোন। নাম্বাৰ 6ৰ সলিউশ্যন। চোৱা, অসমীয়াত প্ৰশ্নটো চাই লোৱা প্ৰথমে। 15% লাভ কৰি এখন মটৰ চাইকেল 23,000 টকাত বেচিলে, হয়নে? বেচা দামটো দি আছে। অৰ্থাৎ ইয়াত লিখা যে বেচা দাম সমান সমান কিমান টকা? 23,000 টকা, হয়নে? 23,000 টকা। এতিয়া চোৱা, ইয়াত কি দিছে? কৈছে 15% লাভ কৰি, হয়নে? অৰ্থাৎ চোৱা, প্ৰথমে বস্তুটোৰ দাম আছিলে কিমান? 100 টকা। যিহেতু 15% তেওঁ কি হৈ গ'ল? লাভ হৈ গ'ল। তাৰমানে মুঠ কিমান হ'ব এতিয়া? 115 হ'ব, হয়নে? অৰ্থাৎ ইয়াত কিমান হ'বগৈ? লাভটো এতিয়া মুঠ 115%, হয়? অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে লাভৰ শতাংশটো এতিয়া আমাৰ কিমান হ'বগৈ? 115%। আৰু কি উলিয়াব লাগে আমি এতিয়া? কিনা দামটো উলিয়াব লাগে। কিনা দামটো আমি উলিয়াব লাগে। এতিয়া চোৱা, এতিয়া কিনা দামটো যিহেতু আমি উলিয়াম, এতিয়া চোৱা কিনা দাম সমান সমান আমি কি লিখিব পাৰি? যিহেতু আমাক কিনা দামটো উলিয়াব দিছে, আমি কি লিখিব পাৰি? চোৱা, ওপৰত লিখিব পাৰি আমি বেচা দাম পূৰণ, ইয়াত লিখিবা 100। আৰু তলত কি লিখিম আমি? এই যোনটো লাভৰ শতাংশ আছে এইটো তলত লিখা, লাভৰ শতাংশ। এতিয়া চোৱা, ওপৰত বেচা দামটো চোৱা কিমান আছে? 23,000। ইয়াত লিখি দিয়া আছে 23,000। লাভৰ শতাংশ, চোৱা লাভৰ শতাংশটো কিমান আছে? 115।
ইয়াত লিখে 115 পূৰণ আৰু ইয়াত কিমান আছে চোৱা 100 100টো লিখি দিয়া এতিয়া চোৱা এই ইয়াত কি আছে চোৱা পিছপিনে আছে ইমান 5 আৰু ইয়াত আছে 0 এতিয়া 5 দি কাটা 5 দি 115টো কাটিলে 23 বাৰ যাব আৰু 5 দি 100টো কাটিলে কেইবাৰ যাব 20 বাৰ আকৌ এই 23টোত কেইবাৰ যাব এবাৰ যাব আৰু এই যেহেতু পিছপিনে 3টা 0 আছে ইয়াত কি কৰা 3টা 0 লিখি দিয়া অৰ্থাৎ কিমান বাকী আছে চোৱা ইয়াত আছে 1000 পূৰণ ইয়াত আছে কিমান 20 হয়নে এতিয়া কি কৰা এই 2 লগত 1টো পূৰণ কৰা 2 1 গুণ 2 আৰু ইয়াত চোৱা 1 2 3 4টা 0 আছে ইয়াত 4টা 0 লিখি দিয়া 1 2 3 4 অৰ্থাৎ কিমান পালো চোৱা 1 10 শতক হাজাৰ এতিয়া চোৱা প্ৰশ্নটো কি কৈছে মটৰচাইকেলখনৰ কিনা দাম কিমান এতিয়া ইয়াত লিখি দিয়া যে মটৰ চাইকেলখনৰ কিনা দাম সমান কিমান টকা হ'ব 20,000 টকা হয়নে 20,000 টকা এতিয়া 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ৰতন হেজ বট এন আলমিৰা ফৰ ₹6,250 অৰ্থাৎ ৰতনে এটা আলমিৰা কিনিছে কিমান টকাত 6,250 টকাত কিনিছে এণ্ড চল এট এ লছ অফ 24%। তাৰপিছত কি কৰিলে তেওঁ 24% লছত কি কৰিছে আকৌ আলমাৰীটো বিক্ৰী কৰি দিছে হোৱাট ইজ দ্য চেলিং প্ৰাইচ অফ দ্য আলমিৰা আৰু আলমিৰাটো কি কৰিব লাগে আমি বেচা দামটো উলিয়াব লাগে এতিয়া চোৱা অসমীয়াত কি কৈছে চোৱা ৰতন এটা আলমাৰী 6,250 টকাত কিনি 24% লোকচানত বিক্ৰী কৰিলে আলমাৰীটোৰ বিক্ৰী মূল্য কিমান এই যোনটো 7 নম্বৰ প্ৰশ্ন আছে এই 7 নম্বৰ প্ৰশ্নটো আমাৰ 4 নম্বৰটোৰ নিচিনা একে হ'ব সলিউশনটো আৰু ইয়াত চোৱা কি কৰিছিলোঁ আমি এই 30% লাভটো উলিয়াইছিলোঁ ইয়াত কি কৰিব লাগিব আমি 24% লোকচানটো উলিয়াব লাগিব আৰু যদি তোমালোকৰ যদি এই আগৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'টো চাই ল'বা চোৱা কেনেকৈ কৰিম নম্বৰ 7ৰ সলিউশন এই চাইডত মই ইংলিছত কৰি যাম আৰু এই চাইডত অসমীয়াত কৰি যাম তোমালোকৰ যোনটো নিয়মত ভাল লাগে সেইটো নিয়মত তোমালোকে প্ৰশ্নৰ এনচাৰটো লিখি ল'বা এতিয়া চোৱা প্ৰথম কি লিখা আছে চোৱা বট মানে কিনা দামটো কিমান আছিলে চোৱা 6,250 হয়নে অৰ্থাৎ ইয়াত লিখিছোঁ কষ্ট প্ৰাইচ মানে কিনা দাম কষ্ট PRICE কষ্ট প্ৰাইচ সমান কিমান দিছে চোৱা ₹6,250 হয়নে ইয়াত লিখি আছে 6,250 আৰু অসমীয়াত কি লিখিম চোৱা অসমীয়াত কি দিয়া আছে চোৱা কৈছে ৰতন এটা আলমাৰী 6,250 টকাত কিনি বুলি কৈছে নহয় কিনি মানে কি কিনা দামটো কিমান দিয়া আছে চোৱা আমাৰ 6,250 টকা এতিয়া চোৱা আমাক কি হৈছে চোৱা এণ্ড চল এট এ লছ কিমান পাৰ্চেণ্ট লছত বিক্ৰী কৰিছে 24% লছ হয়নে অৰ্থাৎ এই যোনটো কিনা দাম আছে কিনা দামৰ কি কৰা 24%টো প্ৰথমে উলিয়াই লোৱা ইয়াত লিখা যে লছ পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ এতিয়া লছ পাৰ্চেণ্টেজটো উলিয়াই লোৱা প্ৰথমে কিনা দামটো কিমান আছে চোৱা 6,250ৰ কি কৰা কিমান পাৰ্চেণ্ট লছ হৈছে আমাৰ চোৱা 24% হয়নে ইয়াত লিখা আছে ওপৰত 24 তলত লিখা 100 এতিয়া কাটাকাটি কৰি দিয়াচোন চোৱা এই যোনটো 0 আছে এই 0টোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা এই 625 ইয়াত আছে 10 হয়নে 5 দি কাটিব পাৰি 5 দি যদি আমি 10টোক কাটো কেইবাৰ যাব চোৱা 5 দি কাটিলে 10ত কেইবাৰ যাব দুবাৰ আৰু এই 625টোত কেইবাৰ যাব 5 দি কাটিলে যাব 125 বাৰ এতিয়া চোৱা এই 224ত কেইবাৰ যাব চোৱা 12 বাৰ এতিয়া চোৱা বাকী কিমান আছে ইয়াত আছে 125 পূৰণ ইয়াত আছে কিমান 12 এতিয়া 125ৰ লগত 12টো পূৰণ কৰাচোন চোৱা কিমান হয় 5 দুগুণ 10 10 শূন্য হাতত আছে 1 2 দুগুণ 4 আৰু 1 5 2 1 গুণ 2 এটা ঘৰ এৰি দিয়া 5 1 গুণ 5 2 1 গুণ 2 1 1 গুণ 1 এতিয়া যোগ কৰা 0 5 5 10 শূন্য হাতত আছে 1 2 দিয়ে 4 আৰু 1 5 আৰু 1টো তললৈ নমাই দিয়া অৰ্থাৎ কিমান পালোঁ চোৱা 1500 হয়নে অৰ্থাৎ চোৱা আমাৰ লছটো কিমান হৈছে 1500 এতিয়া চোৱা এতিয়া ইয়াত লিখা যে সেলিং প্ৰাইচ অৰ্থাৎ আমি এতিয়া কি জানো চোৱা সেলিং প্ৰাইচ SELLING সেলিং প্ৰাইচ যেহেতু আমাক কি উলিয়াব দিছে চোৱা সেলিং প্ৰাইচটো উলিয়াব দিছে হয়নে সেলিং প্ৰাইচটো উলিয়াব দিছিল এতিয়া ইয়াত লিখা আছে সেলিং PRICE সেলিং প্ৰাইচ সমান আমি কি জানো আমি জানো যে কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দামৰ লগত কি কৰিব লাগিব এই যোনটো লছ হৈছে সেই লছটো কি কৰিব লাগিব যোগ কৰিব লাগিব অৰ্থাৎ ইয়াত লিখা আছে লছ পাৰ্চেণ্টেজ PERCENTAGE পাৰ্চেণ্টেজ এতিয়া চোৱা কষ্ট প্ৰাইচটো কিমান আছে চোৱা 6,250 ইয়াত লিখা আছে 6,250 যিহেতু আমাক লছ হৈছে লছ হ'লে কি কৰিব লাগিব আমি ইয়াত বিয়োগ কৰিব লাগিব অৰ্থাৎ ইয়াত কি কৰা মাইনাছ চিনটো দিয়া ইয়াত প্লাছ নহয় ইয়াত মাইনাছ হ'ব মাইনাছ কিমান লছ পাৰ্চেণ্টেজ অৰ্থাৎ লছটো কিমান হৈছে চোৱা 1500 হয়নে অৰ্থাৎ ইয়াত কি কৰা এই 1500টো বিয়োগ কৰা এতিয়া 6,250ৰ পৰা 1500টো বিয়োগ কৰাচোন কিমান হয় চোৱা কিমান হ'ব চোৱা চাইডত কৰি দিয়া 6,250ৰ পৰা 1500টো বিয়োগ কৰাচোন কিমান হৈছে 0 পৰা 0 গ'লে 0 5ৰ পৰা 0 গ'লে 5 ইয়াত 2 পৰা 5 নাযায় ইয়াত ধাৰ কৰিলে কিমান 12 পৰা 5 গ'লে কিমান 7 আৰু ইয়াত আছে কিমান 1 এটা যিহেতু গুচি গ'ল এতিয়া আছে 5 5ৰ পৰা 1 গ'লে 4 অৰ্থাৎ কিমান পালোঁ চোৱা 4750 ইয়াত কি হ'ব 4750 হয় অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড
selling 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 PRICE price is rupees 4750 হয়নে এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম চোৱা যিহেতু কিনা দামটো আমি লিখিলোঁ এতিয়া কি কৰা ই লোকচান যেহেতু আমাৰ চোৱা কি হৈছে 24% লোকচান হৈছে অৰ্থাৎ ইয়াত লিখে যে লোকচানৰ শতাংশ বা পৰিমাণ লোকচানৰ পৰিমাণ চোৱা কিমানখিনি লোকচান হৈছে চোৱা প্ৰথমে কিনা দামটো কিমান আছে চোৱা কিনা দামটো 6250 এই 6250ৰ ওপৰত কি কৰা যিমানখিনি লোকচান হৈছে সেইটো উলিয়াই লোৱা কিমান পাৰ্চেণ্ট লোকচান হৈছিলে আমাৰ 24% হয়নে 24টোৰ ওপৰত লিখা 100টো তলত লিখা এতিয়া এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়া এতিয়া ইয়াত আছে 10 ইয়াত আছে 625 যিহেতু 5 দি কাটিব পাৰি 5 দি 10টো কাটিলে কেইবাৰ যাব দুবাৰ আকৌ এই 625টো কাটিলে কেইবাৰ যাব 125 বাৰ এতিয়া চোৱা আকৌ এই 2 দি আমি 24টো কাটিব পাৰি 2 দি 24টো কাটিলে কেইবাৰ যাব 12 বাৰ অৰ্থাৎ কিমান বাকী থাকিল চোৱা ইয়াত আছে 125 পূৰণ 12 এতিয়া 125ৰ লগত 12টো পূৰণ কৰিলে কিমান পাওঁ চোৱা আমি 1500 পাম হয়নে অৰ্থাৎ ইয়াত লিখা আছে 1500 এতিয়া ইয়াত লিখা যে আমি জানো যে বিক্ৰী মূল্য যেহেতু আমাক বিক্ৰী মূল্যটো উলিয়াব দিছে হয় বিক্ৰী মূল্য বা বিক্ৰী দাম বুলি লিখিব পাৰি বিক্ৰী দাম চোৱা কি উলিয়াব দিছে আমাৰ কৈছে আলমাৰিটোৰ বিক্ৰী মূল্য কিমান বিক্ৰী দাম সমান সমান আমি কি লিখিব পাৰি আমি লিখিব পাৰি যে এই যোনটো কিনা দাম আছে ইয়াত লিখা আছে কিনা দাম বিয়োগ যেহেতু আমাক লোকচান হৈছে লোকচান হ'লে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কিনা দামৰ পৰা কি কৰিম আমি এই লোকচানৰ পৰিমাণটো কি কৰিম বিয়োগ কৰিম লোকচানৰ পৰিমাণ এতিয়া চোৱা তেতিয়াহ'লে আমাৰ কি হ'ব বিক্ৰী দামটো ওলাই যাব কিনা দামটো চোৱা কিমান আছে চোৱা 6250 ইয়াত লিখা আছে 6250 বিয়োগ আৰু লোকচানৰ পৰিমাণ লোকচানটো কিমান হৈছে চোৱা 1500 ইয়াত লিখা আছে 1500 এতিয়া 6250 পৰা যদি আমি 1500টো বিয়োগ কৰোঁ তেতিয়া কিমান পাম চোৱা 4750 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 4750 টকা এতিয়া ইয়াত লিখি দিব পাৰা যে নিৰ্ণয় কি লিখা আছিলে চোৱা নিৰ্ণয় আলমাৰিটো হয়নে আলমাৰিটোৰ বিক্ৰী মূল্য হয়নে ইয়াত হ'বগৈ বিক্ৰী মূল্য সমান সমান কিমান টকা হ'ব 4750 টকা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ডিটাৰমাইন দ্য ইণ্টাৰেষ্ট অফ ₹5000 এট 8% ৰেট অফ ইণ্টাৰেষ্ট পাৰ এনাম ফৰ 3 ইয়াৰ্ছ আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে শতকৰা বছৰি 8 টকা সুতত 5000 টকাৰ 3 বছৰৰ সুত নিৰ্ণয় কৰা যেতিয়া আমাক সুতটো নিৰ্ণয় কৰিব দিয়ে তেতিয়া চোৱা আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আৰু সূত্ৰটো চোৱা কি লিখা আছে আমাৰ কিতাপত লিখা আছে সূত্ৰটো হ'ল চোৱা ইয়াত লিখি দিয়া আছে এই হালধীয়া বাকচটোত লিখা আছে চোৱা আই মানে ইণ্টাৰেষ্ট আৰু যাক অসমীয়াত কি বুলি কোৱা হয় সুত বুলি কোৱা হয় সুতটো আমি কেনেকৈ উলিয়াম যেতিয়া আমাক সুতটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিম পি পূৰণ আৰ পূৰণ টি কৰি পেলাই আৰু তলত কি কৰিম 100 দি আমি হৰণ কৰিম অৰ্থাৎ পি মানে প্ৰিন্সিপল যাক অসমীয়াত কোৱা হয় টকা আৰু আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ সুদৰ হাৰ আৰু এই টি মানে টাইমটো কি বুলি কোৱা হয় অসমীয়াত সময় বুলি কোৱা হয় অৰ্থাৎ যেতিয়া আমি প্ৰশ্নটো কৰিম তেতিয়া ভালকৈ বুজি পাম চোৱা 8 নম্বৰটো চোৱা কি লিখা আছে প্ৰথমে এই চাইডত ইংলিছত কৰিম চোৱা কেনেকৈ কৰি নম্বৰ 8ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখিলোঁ যে গিভেন চোৱা কি দিয়া আছে কৈছে দ্য ইণ্টাৰেষ্ট অফ ₹5000 এট 8% হয়নে অৰ্থাৎ চোৱা টকাটো কিমান দি আছে 5000 টকা হয়নে অৰ্থাৎ ইয়াত লিখে পি মানে কিমান চোৱা 5000 টকা হয়নে ইয়াত লিখে 5000 টকা আৰু চোৱা ৰেট অফ ইণ্টাৰেষ্টটো কিমান আছে চোৱা 8% হয়নে অৰ্থাৎ আৰ সমান কিমান আছে চোৱা 8% আৰু টি মানে টাইমটো কিমান বছৰ দি আছে চোৱা 3 ইয়াৰ্ছ হয়নে অৰ্থাৎ ইয়াত লিখা 3 YEARS ইয়াৰ্ছ এতিয়া আমি ইয়াত কি কৰিম আই মানে ইণ্টাৰেষ্ট উলিয়াম এতিয়া চোৱা ইণ্টাৰেষ্ট সমান কি লিখিব পাৰি আমি পি পূৰণ আৰ পূৰণ টি হয়নে আৰু তলত কি লিখিম আমি 100 এতিয়া চোৱা পি মানে প্ৰিন্সিপল মানে মূলধনটো চোৱা কিমান টকা আছে অৰ্থাৎ টকাটো কিমান দিছে চোৱা 5000 টকা পূৰণ আৰটো চোৱা কিমান পালোঁ আমি 8 হয়নে ইয়াত লিখে 8 পূৰণ আৰু টিটো চোৱা টাইমটো কিমান পালোঁ চোৱা 3 হয়নে ইয়াত লিখে 3 আৰু তলত চোৱা কিমান লিখিম 100 এতিয়া কাটাতে কৰি দিয়াচোন এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়ে এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়ে এতিয়া চোৱা কিমান আছে ইয়াত আছে 50 পূৰণ ইয়াত 3 লগত 8টো পূৰণ কৰা 3 8 গুণ কিমান 24 হয়নে অৰ্থাৎ ইয়াত লিখে 24 এতিয়া এই 50ৰ লগত 24টো পূৰণ কৰি দিয়া 50ৰ লগত 24 পূৰণ কৰা চোৱাচোন 4 0 0 4 5 গুণ 20 এটা কৰি এৰি দিয়া 2 0 0 5 2 10 0 0 0 2 আৰু 0 2 হ'ব 1 অৰ্থাৎ কিমান পালোঁ চোৱা 1200 হয়নে অৰ্থাৎ কিমান হ'বগৈ 1200 হয়নে এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম নম্বৰ 8ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখা আছে দিয়া আছে
চোৱা কি দিয়া আছে প্ৰশ্নটো এবাৰ পঢ়িলোঁ অসমীয়াত শতকৰা বছৰি 8 টকা সুদ 8 টকাটো কি সুদ হয়নে সুদত 5,000 টকা অৰ্থাৎ টকাটো কিমান দিছে চোৱা 5,000 টকা হয়নে অৰ্থাৎ ইয়াত লিখা টকা টকা মানে মূলধন অৰ্থাৎ ইয়াত হ'ব মূলধন অসমীয়াত লিখিম আমি কি মূলধন আৰু ইংলিছত কি লিখিম এইটো মূলধনটো কি বুলি কোৱা হয় প্ৰিন্সিপাল অৰ্থাৎ পি পি সমান সমান কিমান আছে চোৱা 5,000 টকা তাৰপিছত চোৱা কি লিখা আছে কৈছে যে 8% সুদ হয়নে 8% সুদ অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ এই সুতৰ হাৰ সুতৰ হাৰটো ইংৰাজীত কি বুলি কয় ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ আৰ বুলি কোৱা হয় সমান সমান কিমান আছে চোৱা 8% হয়নে 8% তাৰপিছত চোৱা কি দিয়া আছে টাইমটো কিমান দি আছে সময়টো কিমান দিছে 3 বছৰ হয়নে অৰ্থাৎ ইয়াত লিখা যে সময় অসমীয়াত লিখিবা সময় আৰু ব্ৰেকেটত লিখি দিবা টি মানে টাইম সমান সমান কিমান বছৰ দিছে 3 ইয়াৰ্ছ হয়নে 3 বছৰ এতিয়া চোৱা আমি কি কৰিম সুদটো উলিয়াম হয়নে অৰ্থাৎ ইয়াত লিখা আছে সুদ সমান সমান আমি কি লিখিব পাৰি ইংলিছত লিখি দিওঁ ইয়াত পি পূৰণ আৰ পূৰণ টি আৰু তলত কিমান লিখিম চোৱা 100 এতিয়া চোৱা পি মানে পইচা হয়নে পইচাটো কিমান টকা দিছে চোৱা 5,000 টকা ইয়াত লিখা আছে 5,000 পূৰণ আৰ মানে ৰেট অফ ইণ্টাৰেষ্ট সুতৰ হাৰটো কিমান 8 পূৰণ আৰু সময়টো কিমান আছে টি মানে সময় কিমান আছে চোৱা 3 আৰু তলত লিখিম আমি 100 এতিয়া কাটাতে কৈ দিয়ে এই জিৰ'টোৰ লগত এই জিৰ'টো কাটি দিয়ে এই জিৰ'ৰ লগত এই জিৰ' কাটি দিয়ে ইয়াত আছে কিমান 50 পূৰণ 3 8 গুণ 24 এই 50ৰ লগত 24টো যোগ কৰিলে আমি কিমান যোগ নহয় পূৰণ কৰিলে কিমান পাওঁ চোৱা 1200 অৰ্থাৎ ইয়াৰ এনচাৰটো কিমান হ'বগৈ 1200 এইটো হ'ল আমাৰ 8 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ডালমি পেজ ₹120 এজ ইণ্টাৰেষ্ট ফৰ 1 year এট এ ৰেট অফ ইণ্টাৰেষ্ট অফ 5% হাউ মাছ মানি ডিড শ্বি ব্ৰ আৰু চোৱা অসমীয়াত কি কৈছে ডালিমিয়ে এবছৰৰ বাবে বছৰটো কিমান দিছে চোৱা এবছৰ হয়নে বাবে বছৰি 5% অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্টটো কিমান আছে চোৱা সুদৰ হাৰটো কিমান আছে 5% হয়নে হাৰত 120 টকা সুদ অৰ্থাৎ সুদটো দি আছে আমাক কিমান টকা 120 টকা তেওঁ কিমান টকা ধাৰলৈ লৈছিল অৰ্থাৎ আমি কি কৰিব লাগিব এই মূলধন বা পিটো উলিয়াব লাগিব চোৱা কেনেকৈ কৰি নাম্বাৰ 9 নম্বৰৰ সলিউশ্যন নাম্বাৰ 9ৰ সলিউশ্যন প্ৰথমে চোৱা ইয়াত লিখা গিভেন চোৱা কি দিয়া আছে আমাক গিভেন চোৱা ইয়াত কি দিয়া আছে 120 এজ ইণ্টাৰেষ্ট অৰ্থাৎ ইণ্টাৰেষ্টটো দিয়া আছে কিমান 120 অৰ্থাৎ ইয়াত লিখা আইটো দিয়া আছে হয়নে আই মানে ইণ্টাৰেষ্টটো কিমান আছে চোৱা 120 তাৰপিছত চোৱা কি দিয়া আছে ইয়াত লিখা আছে ইণ্টাৰেষ্ট ফৰ 1 year অৰ্থাৎ চোৱা টাইমটো দিয়া আছে হয়নে টাইমটো কিমান এবছৰ আৰু ৰেট অফ ইণ্টাৰেষ্টটো কিমান 5% হয়নে ইয়াত লিখা আৰ মানে ৰেট অফ ইণ্টাৰেষ্টটো কিমান আছে চোৱা 5% আৰু টাইমটো চোৱা কিমান দিয়া আছে এবছৰ হয়নে 1 year বুলি কৈছে অৰ্থাৎ ইয়াত লিখা 1 year আৰু কি উলিয়াব লাগে মানে আমি কি উলিয়াব লাগে পইচাটো উলিয়াব লাগে হয়নে হাউ মাছ মানি মানে পইচা অৰ্থাৎ পিটো আমি উলিয়াব লাগিব এতিয়া চোৱা আমি জানো যে আই অৰ্থাৎ সুদ সমান সমান আমাৰ সূত্ৰটো কি আছিলে পি পূৰণ আৰ পূৰণ টি আৰু তলত কি লিখিম আমি 100 এতিয়া চোৱা আইটো কিমান আছে চোৱা আইটো আমাক দিয়া আছে আইটো ইণ্টাৰেষ্টটো কিমান আছে চোৱা 120 ইয়াত লিখা 120 সমান এতিয়া চোৱা পিটো যিহেতু নাই তাৰমানে পিটো ইয়াত লিখা পূৰণ আৰটো চোৱা কিমান আছে 5 ইয়াত লিখা 5 পূৰণ টি মানে সময়টো কিমান আছে চোৱা 1 হয়নে আৰু তলত কিমান আছে চোৱা 100 এতিয়া চোৱা এই 120টো লিখি লোৱা সমান আৰু ইয়াত চোৱা তলত কিমান আছে 100 আৰু এই 5ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 5 হয়নে অৰ্থাৎ পি পূৰণ 5 1 গুণ 5 এতিয়া চোৱা 5 1ত কেইবাৰ যায় চোৱা 5টো 1ত যাব কেইবাৰ 20 বাৰ হয়নে 20 বাৰ এতিয়া চোৱা ইয়াত বাকী কিমান আছে ইয়াত আছে 120 সমান ওপৰত আছে কিমান চোৱা পি হয়নে আৰু তলত আছে কিমান 20 এতিয়া চোৱা কোনাকুনিকৈ পূৰণ কৰা এই 120টোৰ তলত এটা 1 আছে এতিয়া কোনাকুনিকৈ পূৰণ কৰা এই পিৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব পি হ'ব সমান এই 20ৰ 20 পূৰণ এই 120টো কি হ'ব ইয়াৰ লগত পূৰণ হৈ যাব কোনাকুনিয়াকৈ এতিয়া চোৱা পি সমান কিমান হ'ব চোৱা 120ৰ লগত 20টো পূৰণ কৰা 120ৰ লগত 20 পূৰণ কৰা 0 0 0 2 0 0 1 0 0 এটা কৰি এৰি দিয়া 2 0 0 2 2 গুণ 4 2 1 গুণ 2 এইটো 0 0 4 2 অৰ্থাৎ কিমান পালোঁ চোৱা 2400 অৰ্থাৎ আমাৰ যোনটো পি অৰ্থাৎ প্ৰিন্সিপাল অৰ্থাৎ যোনটো পইচাটো কিমান হ'ল 2400 হয়নে অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে ইয়াত জেগা নাই মই ইয়াত লিখি দিছোঁ দ্য ৰিকুৱাৰ্ড REQUIRED ৰিকুৱাৰ্ড এমাউণ্ট AMOUNT এমাউণ্ট অফ ব্ৰ BORROW ব্ৰ সমান কিমান টকা ধাৰলৈ লৈছিল তেওঁ 2400 টকা এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত অসমীয়াত চোৱা কেনেকৈ কৰিম নাম্বাৰ 9ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখা আছে দিয়া আছে চোৱা কি দিয়া আছে চোৱা প্ৰথমে অসমীয়াত প্ৰশ্নটো চাই লোৱা ডালিমী এবছৰৰ বাবে বছৰি 5% হাৰত 120 টকা সুদটো দিয়া আছে হয়নে অৰ্থাৎ ইয়াত লিখা আছে সুদটো কি বুলি কয় ইংৰাজীত সুদটো কি ক'লে ইণ্টাৰেষ্ট বুলি কয় নহয় অৰ্থাৎ আইটো লিখা আই সমান কিমান দিয়া আছে চোৱা 120 টকা দি আছে তাৰপিছত চোৱা ৰেট অফ ইণ্টাৰেষ্ট অৰ্থাৎ অসমীয়াত যিহেতু লিখি আছোঁ আমি অসমীয়াত লিখা সুতৰ হাৰ
সুতৰ হাৰটো ইংৰাজীত কি বুলি কোৱা হয় ৰেট অফ ইণ্টাৰেষ্ট বুলি কোৱা হয় অৰ্থাৎ আৰ বুলি লিখা আৰটো চোৱা কিমান দিয়া আছে সুতৰ হাৰটো কিমান দিয়া আছে 5% হয়নে অৰ্থাৎ ইয়াত লিখা 5%। তাৰপিছত চোৱা কি দিয়া আছে টাইম অৰ্থাৎ সময়টো দিয়া আছে হয়নে সময়টো কিমান দিয়া আছে সময়টো ইংৰাজীত কি বুলি কয় টাইম বুলি কোৱা হয় ব্ৰেকেটত টি বুলি লিখি দিয়া সমান কিমান 1 বছৰ হয়নে 1 বছৰ। আৰু আমি কি উলিয়াব লাগিব পিটো উলিয়াব লাগিব অৰ্থাৎ মূলধনটো উলিয়াব লাগিব মূলধন অৰ্থাৎ পিটো উলিয়াম হয়নে। এতিয়া চোৱা আমি কি জানো চোৱা আমি জানো যে সুদ অৰ্থাৎ যাক কি বুলি কোৱা হয় ইংৰাজীত ইণ্টাৰেষ্ট বুলি কোৱা হয় হয়নে আই বুলি কোৱা হয়। এতিয়া চোৱা আই সমান সূত্ৰটো কি আছিলে পি পূৰণ আৰ পূৰণ টি তলত আহিব 100। এতিয়া চোৱা পিটো চোৱা যিহেতু দিয়া নাই পিটো ইয়াত লিখা পূৰণ আৰটো চোৱা কিমান দিয়া আছে 5 হয়নে 5 পূৰণ টিটো চোৱা কিমান দিয়া আছে টি এবছৰ ইয়াত 1 লিখা তলত 100 লিখা আৰু চোৱা সুদটো দিয়া আছে কিমান 120 ইয়াত লিখি দিয়া আছে 120। এতিয়া 120ৰ 120টো লিখা সমান এই 5 লগত 1টো পূৰণ কৰা পি লিখা 5 × 5 তলত আছে 100। এতিয়া চোৱা এই 5টো 1ত কেইবাৰ যাব 20 বাৰ। এতিয়া চোৱা কিমান আছে ইয়াত আছে 120 সমান ওপৰত আছে পি তলত আছে 20। এতিয়া এয়া কোণাকুণীয়াকৈ পূৰণ কৰি দিয়া এই পিটো এই 120ৰ তলত এটা 1 আছে পিৰ লগত 1টো পূৰণ কৰিলে কিমান হ'ব পি হ'ব সমান ইয়াত আছে 120 পূৰণ 20। এতিয়া চোৱা এই পি সমান কিমান হ'ব 120ৰ লগত যদি 20 পূৰণ কৰোঁ আমি কিমান পালোঁ 2400 হয়নে ইয়াত লিখা আছে 2400। এতিয়া ইয়াত লিখি দিব পাৰা যে নিৰ্ণেয় ধাৰলৈ লোৱা টকাৰ পৰিমাণটো কিমান আছে চোৱা সমান 2400 টকা। এইটো হ'ল আমাৰ 9 নম্বৰটোৰ আনচাৰ। ইয়াৰ পাছত 10 নম্বৰটো চোৱা কি কৈছে ফাইণ্ড আউট দ্য ইণ্টাৰেষ্ট অফ ₹1,25,000 এট 10% ৰেট অফ ইণ্টাৰেষ্ট ফৰ এ পিৰিয়ড অফ 1 year and 6 months। আৰু অসমীয়াত কি কৈছে চোৱা 10 নম্বৰ 1,25,000 টকা 10% সুতৰ হাৰত এবছৰ 6 মাহৰ সুদ উলিওৱা অৰ্থাৎ এই 1,25,000 টকাৰ 10% সুদৰ হাৰত কি কৰিব লাগিব আমি এই এবছৰ 6 মাহৰ সুদটো উলিয়াব লাগিব। চোৱা কেনেকৈ কৰিম নাম্বাৰ 10ৰ সলিউশ্যন প্ৰথমে চোৱা সময়টো ইয়াত লিখি লোৱা টাইম যাক কি বুলি কোৱা হয় ইংৰাজীত টাইমটো চোৱা আমাক কিমান দিয়া আছে যে 1 year 6 months অৰ্থাৎ ইয়াত লিখি দিয়া যে 1 year 6 months MONTHS months। এই 1 year 6 monthটো আমি কেনেকৈ লিখিব পাৰি চোৱা যিহেতু 1 আছে ইয়াত 1 লিখা যোগ যিহেতু 6 মাহ বুলি কৈছে হয়নে অৰ্থাৎ চোৱা এবছৰত কেইমাহ 12 মাহ হয়নে তলত লিখা 12 এই 12 মাহৰ কি কৰিব লাগিব আমি এই 6 মাহৰ কি কৰিব লাগিব সুদটো উলিয়াব লাগিব হয়নে অৰ্থাৎ ইয়াত লিখা 12/6 আৰু ইয়াত লিখি দিয়া যে YEAR ইয়াৰ। এতিয়া চোৱা এইটো আমি কেনেকৈ কৰিম আৰু চোৱা এই 6টো 12ত কাটিব পাৰি 6 12ত কেইবাৰ যাব 2 বাৰ হয়নে ইয়াত কিমান আছে 2 আৰু এই ওপৰত কি আছে একোনে মানে কি আছে ইয়াত এটা 1 আছে অৰ্থাৎ চোৱা কিমান হ'ব গৈ চোৱা এই তলত 2 আছে নহয় ইয়াত 2 লিখা 2ৰ লগত এই 1টো পূৰণ কৰা 2 × 2 আৰু এই 1টো যোগ কৰিলে কিমান হ'ব 3 অৰ্থাৎ লিখি ইয়াত 3 আৰু ইয়াৰটো লিখি দিয়া অৰ্থাৎ চোৱা এতিয়া টাইমটো পাই গ'লে আমি কিমান 2/3 বছৰ হয়নে। এতিয়া চোৱা ইয়াত পি মানে প্ৰিন্সিপাল অৰ্থাৎ মূলধনটো দি আছে কিমান টকা দি আছে চোৱা ₹1,25,000 টকা হয়নে ইয়াত লিখি আছে 1,25,000 টকা আৰু চোৱা কি লাগিব ৰেট অফ ইণ্টাৰেষ্ট হয়নে আৰটো চোৱা কিমান আছে আমাৰ 10% হয়নে ইয়াত লিখি দিয়া আছে 10%। এতিয়া চোৱা আমি জানো যে ইণ্টাৰেষ্ট হয়নে আমি জানো ইণ্টাৰেষ্ট সমান যোনটো সূত্ৰ আছে সেইটো কি আছিলে চোৱা পি পূৰণ আৰ পূৰণ টি তলত আহিব কিমান 100। এতিয়া চোৱা এই তলৰ 100টো লিখি লোৱা পি মানে চোৱা কিমান আছে 1,25,000 টকা ইয়াত লিখা 1,25,000 পূৰণ চোৱা আৰটো কিমান আছে চোৱা 10 হয়নে অৰ্থাৎ ইয়াত লিখা 10 পূৰণ আৰু টিটো চোৱা কিমান আছে এইটো 2/3 হয়নে অৰ্থাৎ ইয়াত লিখা 2 আৰু ওপৰত লিখা 3। এতিয়া কাটাটি কৰাচোন এই 0টোৰ লগত এই 0টো কাটি দিয়া আকৌ এই 0টোৰ লগত এই 0টো কাটি দিয়া। এতিয়া চোৱা ইয়াত কিমান আছে ইয়াত আছে 1,25,000 অৰ্থাৎ 1,2,5,0,0 হয়নে 1,2,5,0,0 পূৰণ ইয়াত আছে কিমান ইয়াত আছে 2 ইয়াত আছে ওপৰত 3। এতিয়া চোৱা এই 2টো দি আমি এইটো কাটিব পাৰিম হয়নে এই 2 দি এইটো কাটিলে কেইবাৰ যাবচোন চোৱা 125ত কেইবাৰ যাবচোন অৰ্থাৎ 12 যাব 6 বাৰ 5ত যাব 2টো 2 × 4 হয়নে 5ৰ পৰা 4 গ'লে 1 10 অৰ্থাৎ 5 0 অৰ্থাৎ কিমান বাৰ যাব চোৱা 6250। এতিয়া চোৱা কিমান আছে ইয়াত 6250 লগত কি কৰা 3টো পূৰণ কৰা এতিয়া কৰা ইয়াত 6250 লগত 3টো পূৰণ কৰা 3 0 0 3 5 × 15 15 5 হাতত আছে 1 3 2 6 আৰু 1 7 3 6 × 18 অৰ্থাৎ কিমান পালোঁ চোৱা 18750 হয়নে অৰ্থাৎ চোৱা যোনটো ইণ্টাৰেষ্ট সেইটো কিমান হ'ল 18,750 অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে দ্য ৰিকুৱাৰ্ড দ্য ৰিকুৱাৰ্ড ইণ্টাৰেষ্ট INTEREST ইণ্টাৰেষ্ট সমান কিমান 18,750 হয়নে অৰ্থাৎ আমি কি কৰিম এই 1.5 লাখ টকাৰ ওপৰত 10%কে এবছৰ 6 মাহৰ ওপৰত কিমান টকা সুদ দিম 18,750 টকা। এতিয়া চোৱা অসমীয়াত কেনেকৈ কৰিম
নাম্বাৰ 10ৰ সলিউশ্যন প্ৰথমে আমি সময়টো উলিয়াই লওঁ সময় যাক ইংৰাজীত কি বুলি কোৱা হয় টাইম বুলি কোৱা হয় টাইম সো টাইমটো কিমান দি আছে সো অসমীয়াত এবছৰ 6 মাহ হয় ইয়াত লিখি লোৱা 1 বছৰ 6 মাহ এই 1 বছৰ 6 মাহটো আমি কেনেকৈ লিখিব পাৰিছো 1ৰ 1টো লিখি লোৱা যেহেতু 6 মাহ বুলি কৈছে 6 মাহটো আমি কেনেকৈ লিখিম যেহেতু চোৱা আমি জানো যে এবছৰত কেইমাহ 12 মাহ হয় ইয়াত লিখা তলত 12 আৰু যেহেতু 6 মাহৰ কি কৰিব দিছে আমাক চোৱা সুতটো উলিয়াব দিছে আমি কি কৰিম ইয়াত 6টো লিখিম ওপৰত এটো ব্ৰেকেটটো বন্ধ কৰি দিয়া এতিয়া চোৱা কি কৰিব পাৰি আমি এই 6টো দি 2টো কাটিব পাৰি বা তেনেকৈ নকৰিলে হয় সো এই 12 লগত 1টো পূৰণ কৰা অৰ্থাৎ তলত যেহেতু 12 আছে 12টো লিখা 12 লগত 1টো পূৰণ কৰা 12 1 গুণ 12 12 ৰে 6 18 হয় 18 এতিয়া চোৱাচোন এই যোনটো সংখ্যা আছে এই সংখ্যাটো আমি কি দি কাটিব পাৰি চোৱা 2 দি কাটাচোন 2 দি কাটিলে 6 বাৰ যাব আকৌ 2 দি 18 কাটিলে 9 বাৰ যাব এতিয়া চোৱা এই সংখ্যাটো আমি 3 দি কাটিব পাৰি 3 দি যদি 6টো কাটো কেইবাৰ যায় 2 বাৰ 3 দি 9টো কেইবাৰ যাব 3 বাৰ অৰ্থাৎ চোৱা বাকি কিমান আছে তলত আছে 2 ওপৰত আছে 3 আৰু ইয়াত লিখি দিয়ে ইয়াৰ হয়নে সো একে পাই গলো আমি হয়নে এতিয়া চোৱা এটা কি দি আছে প্ৰিন্সিপাল মানে মূলধন অর্থাৎ এইটো নহয় অসমীয়াত লিখা যেটা আমি অসমীয়াত কৰি আছো ইয়াত লিখা মূলধন এটা ব্ৰেকেটত লিখি দিয়ে পি সমান সমান টকাটো চোৱা কিমান দি আছে 1,25,000 টকা ইয়াত লিখে 1,25,000 টকা আৰু চোৱা আৰু কি দিছে আমাক দিছে কি দি আছে চোৱা সুতৰ হাৰ হয়নে সুতৰ হাৰটো কিমান দিছে 10% হয়নে ইয়াত লিখা আছে সুতৰ হাৰ যাক ইংৰাজীত কি কোৱা হয় আৰ বুলি কোৱা হয় ৰেট অফ ইন্টাৰেষ্ট সমান সমান কিমান পাৰ্চেন্ট দি আছে সো 10% হয় 10% আৰু সো এতিয়া আমি কি উলিয়াব লাগিব কৈছে যে সো আমাৰ সুতটো উলিয়াব লাগে হয় অৰ্থাৎ ইয়াত কি কৰিম আমি সুতটো উলিয়াম সুত সমান সমান কি লিখিব পাৰি আই হয় ইন্টাৰেষ্ট বুলি কোৱা হয় সমান সমান সুতটো লিখি দিয়া পি পূৰণ আৰ পূৰণ টি তলত লিখা 100 সমান সমান দিয়ে 100টো লিখি দিয়া পি মানে চোৱা কিমান আছে 1,25,000 টকা 1,25,000 পূৰণ আৰটো চোৱা কিমান আছে 10 পূৰণ টিটো চোৱা কিমান আছে এই টিটো প্ৰথমে লিখিছো আমি কিমান 2/3 ইয়াত লিখি দিয়া 2/3 এটা কাটা দি কৈছোন এই 0 লগত এই 0টো কাটি দিয়া এই 0 লগত এই 0টো কাটি দিয়া এতিয়া চোৱা বাকি কিমান আছে ইয়াত আছে 1 2 5 আৰু দুটা 0 পূৰণ ইয়াত যেহেতু 1 আছে 1টো লিখা দৰকাৰ নাই ইয়াত কিমান আছে চোৱা 2/3 হয় 2/3 এতিয়া চোৱা 2 দি আমি যদি এই সংখ্যাটো যদি কাটো কেইবাৰ যাব চোৱা 6,000 কিমান বাৰ গৈছিলে চোৱা 6,250 বাৰ হয় 6,250 বাৰ নহলে তোমালোকে সাইড কৰি লব পাৰা চোৱা কেনেকৈ কৰিবা এই যোনটো 2 আছে চোৱা 2টো দি প্লাই চোৱা এইটো 1 2 5 দুটা 0 কেইবাৰ যায় চোৱাচোন এটা 2 চোৱা এইটো 12 আছে নহয় 12 কেইবাৰ যাব 2 6 গুণ 12 হয় এটা এই 5টো তল নমাই দিয়া 0 তল নমাই দিয়া এই 0টো তল নমাই দিয়া এতিয়া চোৱা এই 2 5ত কেইবাৰ যাব 2 বাৰ 2 2 4 5ৰ পৰা 4 গ'ল 1 0টো তল নামিব এই 0টো তল নামিব এতিয়া চোৱা ইয়াত আছে 10 হয় 2 10ত কেইবাৰ যাব 5 বাৰ 5 2 10 আৰু ইয়াত যেহেতু 0 আছে ইয়াত এটা 0 আহিব ইয়াত এটা 0 আহিব চোৱা কিমান পালো 6250 হয় এতিয়া কি কৰা এইটো লিখি লোৱা 6250 পূৰণ ইয়াত আছে কিমান 3 ইয়াত আছে 3 এতিয়া এই 6,250 লগত 3টো পূৰণ কৰিলে চোৱা কিমান পালো আমি 18,750 ইয়াত লিখিছে 18,750 অৰ্থাৎ এতিয়া আমি লিখি দিব পাৰি যে নিৰ্ণয় সুদ কিমান টকা পাইছো চোৱা 18,750 টকা এইটোই হল আমাৰ 10 নম্বৰটোৰ আনসাৰ ইয়াৰ পাছত 11 নম্বৰটো চোৱা কি কৈছে ফাইন্ড আউট দ্য ইন্টাৰেষ্ট এণ্ড টোটেল এমাউণ্ট অফ ₹1,500 এট ৰেট অফ ইন্টাৰেষ্ট অফ ₹12 পাৰ এনাম ফৰ 2 years and 9 months আৰু অসমীয়াত কি কৈছে চোৱা শতকৰা বছৰি 12 টকা সুতত 1500 টকাৰ 2 বছৰ 9 মাহৰ সুত আৰু সমৃদ্ধিমূল উলিওৱা চোৱা কি কৰিম আমি কেনেকৈ কৰিম নাম্বাৰ 11ৰ সলিউশ্যন প্ৰথমে আমি টাইমটো উলিয়াই লওঁ TIME টাইমটো চোৱা কিমান দিয়া আছে সময়টো 2 বছৰ 9 মান্থছ হয়নে অৰ্থাৎ ইয়াত লিখা 2 years 9 month MONTHS 9 months এতিয়া 2 বছৰ 9 মাহটো আমি কেনেকৈ লিখিব পাৰি চোৱা 2 লিখা যোগ 9 মাহটো আমি কেনেকৈ লিখিব পাৰি চোৱা যেহেতু এবছৰত কেইমাহ 12 মাহ হয় 12 মাহৰ কেইমাহ উলিয়াব দিছে চোৱা সুতটো 9 মাহৰ ওপৰত হয় অৰ্থাৎ ওপৰত লিখা 9 এতিয়া চোৱা ব্ৰেকেটটো বন্ধ কৰা এতিয়া চোৱা যেহেতু ইয়াত আছে 9 ইয়াত আছে 12 3 দি কাটিব পাৰি হয়নে 3 দি 9টো কাটিলে 3 বাৰ যাব আৰু 3 দি 12টো কাটিলে কেইবাৰ যাব 4 বাৰ হয়নে এতিয়া চোৱা তলত আছে 4 আৰু এই এতিয়া কি কৰা এই 4 লগত 2টো পূৰণ কৰা প্ৰথমে 4 2 8 8ৰ লগত এই 3টো যোগ কৰা 8 আৰু 3 কিমান 8 11 হয়নে অৰ্থাৎ কিমান হ'ব 4/11 ইয়াৰ্ছ হয়নে এতিয়া চোৱা পি মানে প্ৰিন্সিপালটো চোৱা কিমান দিয়া আছে পইচাটো আমাক কিমান দিয়া আছে চোৱা কৈছে যে ৰুপিজটো চোৱা কিমান 1500 হয়নে অৰ্থাৎ ইয়াত লিখা 1,500 আৰু চোৱা ৰেট অফ ইন্টাৰেষ্টটো চোৱা কিমান দিয়া আছে কৈছে যে ৰেট অফ ইন্টাৰেষ্ট কিমান 12% হয়নে 12% অৰ্থাৎ ইয়াত লিখা 12 আৰু এতিয়া চোৱা আমি কি উলিয়াব লাগিব ইন্টাৰেষ্টটো উলিয়াব লাগিব হয়নে অৰ্থাৎ আইটো উলিয়াব লাগিব ইন্টাৰেষ্টৰ যোনটো সূত্ৰ সেইটো কি আছিল চোৱা পি পূৰণ আৰ পূৰণ টি তলত হ'ব কিমান 100 এতিয়া চোৱা পি মানে প্ৰিন্সিপালটো কিমান আছে চোৱা টকাটো কিমান আছে 1500
ইয়াত লিখে 1500 পূৰণ আৰটো চোৱা কিমান আছে আৰ আছে 12 ইয়াত লিখে 12 পূৰণ টিটো চোৱা কিমান আছে টি আছে কিমান 4/11 ইয়াত লিখা 4/11 আৰু তলত কিমান 100টো লিখি দিয়ে এতিয়া কাটাকাটি কৰি দিয়াচোন এই জিৰ'টো লৈ এই জিৰ'টো কাটি দিয়া আকৌ এই জিৰ'টো লৈ এই জিৰ'টো কাটি দিয়া এতিয়া চোৱা বাকী আছে কিমান এই তলত 1 আছে মানে এইটো নিলিখিলেও হ'ব এতিয়া চোৱা কিমান আছে ওপৰত আছে 15 পূৰণ ইয়াত আছে 12 পূৰণ ইয়াত আছে 4 ইয়াত আছে 11 এতিয়া চোৱা এই 4টো দি আমি এই 12 কাটিব পাৰি হয়নে 4/12 কেইবাৰ যাব 3বাৰ হয়নে এতিয়া চোৱা কিমান আছে ইয়াত আছে 15 পূৰণ 3 পূৰণ 11 হয়নে এতিয়া এইটো পূৰণ কৰা 15টো লিখা পূৰণ এই 11 লগত 3 পূৰণ কৰিলে 11 3 গুণ 33 হয়নে এতিয়া কি কৰা এই 15 লগত 11টো পূৰণ কৰি দিয়া 15 লগত কি কৰা সৰি কিমান 33টো পূৰণ কৰা হয়নে 3 5 গুণ 15 15 5 হাতত আছে 1 3 1 3 আৰু 1 4 এটা কৰি এৰি দিয়া 3 5 গুণ 15 15 5 হাতত আছে 1 3 1 3 আৰু 1 4 5 4 5 9 4 4 অৰ্থাৎ কিমান পালোঁ চোৱা আমি 495 হয়নে এতিয়া চোৱা এতিয়া আমাক কি উলিয়াব দিছে চোৱা কৈছে যে 9 মাহৰ সুদ আৰু সমৃদ্ধিমূল উলিওৱা আমি সুদটো পাই গ'লোঁ সুদটো কিমান ওলাইছে চোৱা ইণ্টাৰেষ্টটো কিমান ওলাইছে 495 আৰু এতিয়া আমি কি উলিয়াব লাগিব সমৃদ্ধিমূলটো উলিয়াব লাগিব এতিয়া সমৃদ্ধিমূলটোক ইংৰাজীত কি বুলি কোৱা হয় বুলি অৰ্থাৎ এমাউণ্ট বুলি কোৱা হয় AMOUNT এমাউণ্ট আৰু এমাউণ্টটো কেনেকৈ উলিয়াই চোৱা আমাৰ কিতাপত চোৱা সূত্ৰটো দিয়া আছে চোৱা যেতিয়া আমাক কি চোৱা এমাউণ্টটো যেতিয়া উলিয়াব দিয়ে তেতিয়া কি কৰিব লাগিব আমি এই পি মানে প্ৰিন্সিপল অৰ্থাৎ মূলধনৰ লগত কি কৰিব লাগিব আমি এই ইণ্টাৰেষ্টটো যোগ কৰিব লাগিব হয়নে আৰু অসমীয়াত কি কৈছে চোৱা সমৃদ্ধিমূল বা সুতমূল যেতিয়া আমাক উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব এই পি লগত আইটো যোগ কৰিব লাগিব হয়নে এতিয়া চোৱা এই এমাউণ্ট সমান কি হ'ব পি প্লাছ আই হয়নে এতিয়া চোৱা পি মানে চোৱা কিমান আছে পি মানে প্ৰিন্সিপল অৰ্থাৎ টকাটো কিমান আছে চোৱা 1500 যোগ আইটো চোৱা আমি কিমান পালোঁ ইণ্টাৰেষ্টটো কিমান পালোঁ আমি চোৱা এইটো 495 হয়নে অৰ্থাৎ ইয়াত লিখা 495 এতিয়া এই 1500 লগত 495টো যোগ কৰিলে কিমান হ'ব চোৱা 1500 লগত কিমান হ'ব 1995 হয়নে 1995 অৰ্থাৎ আমি কিমান পালোঁ সমৃদ্ধিমূলটো কিমান পালোঁ 1995 অৰ্থাৎ এতিয়া আমি লিখি দিব পাৰি যে the required 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 interest 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 is কিমান টকা পাইছিলোঁ ইণ্টাৰেষ্টটো 495 and amount 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 is আৰু আমি সমৃদ্ধিমূলটো কিমান পাইছিলোঁ চোৱা ৰুপিজ 1995 এইটো হ'ল আমাৰ 11 নম্বৰটো আনচাৰ এতিয়া চোৱা আমি অসমীয়াত কৰিম নম্বৰ 11ৰ সলিউশ্যন প্ৰথমে কি কৰোঁ আমি সময়টো লিখি লওঁ সময় যাক ইংৰাজীত কি বুলি কোৱা হয় টাইম বুলি কোৱা হয় টি লিখি দিলোঁ সমান চ' সময়টো কিমান দিয়া আছে চোৱা কৈছে 2 বছৰ 9 মাহ হয় অৰ্থাৎ ইয়াত লিখা আছে 2 বছৰ 9 মাহ এতিয়া চোৱা 2 বছৰ 9 মাহটো আমি কেনেকৈ লিখিব পাৰিছোঁ দুটো লিখা যোগ যিহেতু 9 মাহ কৈছে চ' আমি জানো যে এবছৰত কেইমাহ 12 মাহ আৰু যিহেতু 9 মাহৰ ওপৰত কি কৰিব দিছে আমি সুতটো উলিয়াব দিছে সেইকাৰণে ওপৰত লিখা 9 এতিয়া চোৱা এই 9টোক আমি 3 দি কাটিলে 3বাৰ কাটিব পাৰি আৰু 12টোক 3 দি কাটিলে 4বাৰ কাটিব পাৰি এতিয়া চোৱা তলত আছে কিমান 4 এতিয়া এই 4 দুগুণ 8 8ৰ লগত 3 যোগ কৰিলে কিমান 11 আৰু যিহেতু ইয়াত কি আছে বছৰটো লিখি দিয়া বছৰ এতিয়া চোৱা এতিয়া আমি কি পাই গ'লোঁ সময়টো পাই গ'লোঁ এতিয়া চোৱা প্ৰিন্সিপল নহয় চোৱা ইয়াত লিখা অসমীয়াত যিহেতু লিখি আছে মূলধন বুলি লিখা মূলধনটো কি বুলি কয় পি বুলি কোৱা হয়নে প্ৰিন্সিপল মূলধনটো চোৱা কিমান টকা আছে 1500 টকা হয়নে ইয়াত লিখা 1500 তাৰপিছত চোৱা কি পাম আমি ৰেট অফ ইণ্টাৰেষ্ট হয়নে অৰ্থাৎ সুতৰ হাৰ যাক ইংৰাজীত আৰ বুলি কোৱা হয় অৰ্থাৎ ৰেট অফ ইণ্টাৰেষ্ট বুলি কোৱা হয় চ' ৰেট অফ ইণ্টাৰেষ্টটো কিমান দি আছে 12 টকা হয়নে অৰ্থাৎ ইয়াত লিখা 12 এতিয়া চোৱা সুতটো উলিয়াম আমি সুত সমান অৰ্থাৎ সুতটোক আই বুলি কোৱা হয় এতিয়া সুত সমান সূত্ৰটো কি আছিলে চোৱা পি পূৰণ আৰ পূৰণ টি তলত আহিব 100 এতিয়া চোৱা পি মানে চোৱা কিমান আছে 1500 ইয়াত লিখা 1500 পূৰণ আৰটো কিমান আছে চোৱা 12 পূৰণ টিটো কিমান আছে চোৱা 4/11 ইয়াৰ ওপৰত লিখে 4/11 আৰু তলত আছে চোৱা 100 এতিয়া কাটা কৰি দিয়া এই 0 লগত এই 0 কাটি দিয়া এইটোৰ লগত এই 0টো কাটি দিয়া এতিয়া চোৱা ওপৰত কিমান আছে 15 পূৰণ 12 পূৰণ 4/11 আছে এতিয়া এই 4 12ত কেইবাৰ যাব চোৱা 3বাৰ কাটা কৰিব পাৰি হয়নে ইয়াত আছে কিমান 15 পূৰণ 3 পূৰণ 11 এতিয়া চোৱা ইয়াত 15টো লিখা পূৰণ এই 11 লগত 3 পূৰণ কৰিলে কিমান 33 আৰু 15 লগত 33টো পূৰণ কৰিলে কিমান পাম আমি চোৱা 495 ইয়াত লিখা আছে 495 এতিয়া চোৱা আমাক কি উলিয়াব দিছে সমৃদ্ধিমূলটো উলিয়াব দিছে হয় চোৱা প্ৰশ্নত কি কৈছে চোৱা কৈছে সমৃদ্ধিমূল উলিয়াও সুতটো আমি পাই গ'লোঁ হয়নে এতিয়া সমৃদ্ধিমূলটো উলিয়াব লাগে চোৱা সমৃদ্ধিমূল সমান আমি কি লিখিব পাৰি পি যোগ আই লিখিব পাৰি হয়নে পি মানে প্ৰিন্সিপল অৰ্থাৎ মূলধনটো চোৱা কিমান আছে 1500 টকা ইয়াত লিখা আছে 1500 যোগ আৰু আইটো মানে ইণ্টাৰেষ্টটো কিমান আছে চোৱা 495 ইয়াত লিখা আছে 495 এতিয়া এই 1500 লগত 495টো যোগ কৰিলে কিমান হ'ব চোৱা 1995 টকা অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি নিৰ্ণয় সুদ
নিৰ্ণয় সূত্ৰটো কিমান পাইছোঁ আমি চোৱা 495 টকা হয়নে এই লিখে 495 টকা আৰু সবৃদ্ধিমূল কিমান পালোঁ চোৱা সবৃদ্ধিমূল সমান কিমান পাইছোঁ 1995 টকা এইটো হ'ল আমাৰ 11 নম্বৰটোৰ আনচাৰ ধন্যবাদ।